সার্কিট তো কি দিয়া আছে সার্কিট তো কি দিয়া আছে ইয়াৰ সার্কিট তো কি দিয়া আছে সোৱা আছে 5 সার্কিট তো কেনেকুৱা টাইপৰ দিয়া আছে এটা দিয়া আছে এফালে দিয়া আছে 10 ওহম 5 ওহম 5 ওহম 10 ওহম এনেকৈ দিয়া আছে আৰু 5 ওহম আছে আৰু এইফালে দিয়া আছে তো 10 ওহম দিয়া আছে 10 ভোল্ট দিয়া আছে ঠিক আছে এতিয়া তুমি চোৱা উলিয়াবলৈ কি দিছে তাতে ব্ৰাঞ্চ কাৰেন্ট কিটা ওলাব দিছে নে কি দিছে ওলাব কি দিছে কারেন্ট ইন ইচ ব্রাঞ্চ ওকে সো কারেন্ট ইন ইচ ব্রাঞ্চ মানে এটো ব্রাঞ্চৰ ওলাব লাগিব এটো ব্রাঞ্চৰ ওলাব লাগিব ঠিক আছে ইয়াৰো ওলাব লাগিব ইয়াৰো ওলাব লাগিব ইয়াৰো ওলাব লাগিব সবৰে ওলাব লাগিব ঠিক আছে ওকে এটা তুমি চাবা আমি ধৰি লৈছো এফালৰ পৰা কারেন্টটো তোমাৰ যেটো এটা পটেনশিয়াল সোর্সটা দিয়া আছে এফালে এটা ৰেজিস্ট্যান্স দিয়া আছে প্ৰথম কথাটো হৈছে এটো ব্যালেন্স কন্ডিশনত নাই আমি হুইস্টন ব্ৰিজ এতিয়ালৈকে পঢ়া নাই হুইস্টন ব্ৰিজটো চাম বৰ্গিটো এটা ব্যালেন্স কন্ডিশনত নাই ব্যালেন্স কন্ডিশনত থাকিলে ইয়াৰ মাজতে কারেন্টটো নহয় ঠিক আছে এতিয়া এটা ব্যালেন্স কন্ডিশনত নাই আমি কি কৰিব লাগিব তেতিয়ালে এফালৰ পৰা যদি আই এমাউন্টৰ কারেন্ট যদি যায় ঠিক আছে ইয়াতে তোমাৰ কি হ'ব এটা কারেন্ট i1 হ'ব আৰু নেক্সট ইটো কারেন্ট কিমান হ'ব i মাইনাস i1 হ'ব না i মাইনাস i1 এফালৰ পৰা i কারেন্ট আহিছে i1 এফালে গুচি গ'ল এফালে কিমান হ'ব i মাইনাস i1 হ'ব according to Kirchhoff current law ডায়াগ্রাম তো কি হয় কারেন্টের ডাইরেকশন তো কি হয় এই ডাইরেকশন দেখলে দিয়া আছে নি ইয়াতে ডাইরেকশনটা দিয়া আছে ন দিয়া আছে নে কোনফালে দিয়া আছে আর বাকিটা ঠিক আছে নে বাকিটা ডাইরেকশন ঠিক আছে তেতিয়ালে এটো সো i মাইনাস i1 আহিলে এটো 5 ওহম আছে এটো 10 ওহম আছে এটো 10 ওহম আছে এটো 5 ওহম আছে এটা তুমি এটা বস্তু সোৱা এই যেটো সার্কিট আছে এই সার্কিটটোৰ এফালে কিমান আছে তো 5 ওহম আছে এই পয়েন্টটো কত লাগি আছে ইয়াৰ পজিটিভ সাইডত লাগি আছে মানে পটেনশিয়ালটো পজিটিভ সাইডত আৰু এফালে যেটো 5 ওহম আছে হেতু ইয়াৰ কত লাগি আছে নেগেটিভ সাইডত লাগি আছে বুজিলে আলটিমেটলি কারেন্টটো যেতিয়া ওলাব ঠিক আছে কারেন্টটো যেতিয়া ওলাব তেতিয়ালে এফালৰ পৰা সময় এটো সাইডে এনেকে আই হৈ ওলাব নাই এফালে আই হৈ এটা তুমি চাবা এই যেটো 5 ওহম আছে এই 5 ওহমটো লগত কি লাগি আছে এটা 5 ওহম লাগি আছে আৰু এফালে কি লাগি আছে 10 ওহম লাগি আছে এই যেটো 5 ওহম আছে এটো লগতো কি লাগি আছে সোৱা এটা সাইডে 5 ওহমটো লাগি আছে এটা সাইডে 10 ওহমটো লাগি আছে আৰু এফালে নেগেটিভটো লাগি আছে বেটেটো পজিটিভটো লাগি আছে সো ৰিলাস আমি কি ক'ব পাৰো এই যেটো 5 ওহমৰ মাজেদি যেটো কারেন্ট ফ্লো হ'ব সেম কারেন্ট এটো 5 ওহমৰ মাজেদিও ফ্লো হ'ব কাৰণ সো ইয়াৰ প্যাটাৰ্নটো একেটা এই 5 ওহমটো কাৰ লগত লাগি আছে ইয়াৰ লগত লাগি আছে আৰু নেগেটিভত লাগি আছে এই যেটো 5 ওহম আছে এটা ইয়াৰ লগত লাগি আছে এটা ইয়াৰ লগত লাগি আছে পজিটিভত লাগি আছে ঠিক আছে সো ইয়াৰ মাজেদি যেটো কারেন্ট ফ্লো হ'ব দ্যাট ইজ অলসো i মাইনাস i1 হ'ব আৰু এই যেটো 10 ওহম আছে তেলে এই কারেন্টটো তোমাৰ কিমান হ'ব i1 হ'ব ঠিক আছে সো তেতিয়ালে এই i মাইনাস i1 প্লাস i1 এইটা লগ হৈ গলে এফালে i হৈ ওলাই গৈছে ওকে তেলে ইয়াত কারেন্ট কিমান হ'ব এটো কারেন্ট কিমান হ'ব এফালৰ পৰা i1 কারেন্ট আহিলে এফালৰ পৰা i1 কারেন্ট আহিলে i1 কারেন্টৰ এটা পাৰ্ট এফালে গুচি গলগে i মাইনাস i1 হৈ গুচি গলগে তেলে এফালে i1 কারেন্ট গৈছিলে এফালে i মাইনাস i1 কারেন্ট হল এটো ব্ৰাঞ্চত কিমান কারেন্ট ফ্লো হ'ব সো according to Kirchhoff কি কয় Kirchhoff current law এই পয়েন্টৰ পৰা কি কারেন্ট ওলাইছে এটো কারেন্ট ওলাইছে এই কারেন্টটো আমি সাপোজ ধৰি লৈছো i2 এটো আমি নাজানো ঠিক আছে সো তেতিয়া হলে what will be i2 plus i minus i1 হ'ব না এটো i2 plus i minus i1
is equal to কি হ'ব লাগিব I1 কি হ'ব লাগিব I1 হ'ব লাগিব এতিয়া আমাক কি লাগে I2 লাগে so তেতিয়া what will be I2 is equal to I1 এটো এফালে গুছি গলে মাইনাস I হ'ব প্লাস I1 হ'ব নাই হ'ব নাই ঠিক আছে so তেতিয়া হলে এটো কিমান আহিব 2I1 minus I so what will be I2 it will be 2I1 minus I so current or division to সবৰে ক্লিয়াৰ হৈছে কেনেকৈ কৰিব লাগে it is 2I1 minus I বুজি পালা কিবা প্ৰবলেম আছে ইয়াতে এরকম আমি কিরচফৰ কারেন্ট ল তো লগালো কারেন্ট ল তো মতে কি হয় যে কোনো এটা জাংশন পয়েন্টত আউটগোইং কারেন্ট মাস্ট বি ইকুয়াল টু কি হয় সোমোৱা কারেন্ট তো ওলোৱা কারেন্ট কেটাৰ লগত সামটোৰ লগত ইকুয়াল হয় এতিয়া এই কারেন্টৰ ব্ৰাঞ্চটো আমি নাজানো কি হয় এৰ কাৰণে আমি এটা আইডিয়া বুলি ধৰি ললো according to the diagram we have seen that this current plus this current should be sum of these two current must be equal to this one sum of these two current must be equal to this one ঠিক আছে সো তেতিয়া হলে ইয়াৰ পৰা আমি কি পালো I2 পালো I2 is equal to কিমান আহিব 2I1 minus I বলগল এতিয়া আমি কারেন্টলা গম পালো এতিয়া আমি ইয়াতে কি কৰিম আমাক এটা আননোন কোয়ান্টিটি কি আছে I আৰু I1 আছে সো তেতিয়া হলে আমাক দুটা লুপ লাগে উলিয়াব পাৰো দুটা লুপ হলে হৈ যাব আননোন কেটা আছে আননোন আমাৰ দুটাই আছে না সো তেতিয়া হলে আমাৰ দুটা লুপ হলে হৈ যাব ইয়াতে যিকোনো দুটা লুপ হলে হ'ব ইয়াতে তিনটা লুপ আছে দেখিছা নে কোন তিনটা আছে এটা এটো এটা এটো আছে না কেটা লুপ আছে তিনটাৰ ভিতৰত যিকোনো দুটা ললে হ'ব কাৰণ আননোন দুটাই আছে এটা I এটা I1 হল এতিয়া আমি কোন দুটা লম এটো লম নে তলৰটো লম একেটা এনসার লব দিগে লোৱা ঠিক আছে যেনেকে লোৱা তোমালোকৰ নিজৰ কথা এটা এটো লম ঠিক আছে দুইটা কৰি চাও আমাৰ ইয়াত ভোল্টেজ সোর্সটো ইয়াত আছে ভোল্টেজৰ এটা কৰি চাও আৰু এইফালে তোমাৰ কারেন্টৰ লুপটা আছে এটো আমি ধৰিলো সাপোজ দিস ইজ লুপ 1 লুপ 2 তো আমি উল্টা সাইডে ধৰো এটো নিজৰ ইচ্ছামতে আমি জিফালে ধৰিব পাৰো আমাৰ নিজৰ কথা লুপ 1 লুপ 2 আমি উল্টা সাইডে ধৰিলো এটো ধৰিলো লুপ 3 টো ডাইৰেকশনটা আমি কেনেকৈ ধৰিম লুপ 3 তিনটা লুপ 1 লুপ 2 লুপ 3 আমি ধৰি লৈছো এতিয়া আমি কারেন্টৰ ইকুয়েশন তিনটা উলিয়াম ইকুয়েশন তিনটাই উলিয়াও কিন্তু আমি দুটা ইউজ কৰিম দুটাই উলিয়াও কিন্তু আমি ইউজ কেটা কৰিম দুটা কৰিম ঠিক আছে এতিয়া তুমি চোৱা লুপ 1 ইন লুপ 1 যেটো লুপ 1 আছে লুপ 1 ত চোৱা আমি কোনফালে গৈছে এটো ক্লকৱাইজ এন্টি ক্লকৱাইজ লুপ 1 টো ক্লকৱাইজ আছে সো যদি ক্লকৱাইজ যদি হয় তেতিয়া হলে চোৱা এই যেটো ব্রাঞ্চ আছে 5 ওহম যেটো ব্রাঞ্চ আছে এটো কি হৈছে লুপ 1 ৰ যেটো কারেন্টৰ ডাইৰেকশন আমি লৈছো এটো ইয়াৰ উল্টা হয় না উল্টা হলে মাইনাস হয় উল্টা মানে কি চোৱা কথাটো কি এই কারেন্টটো কোৰ পৰা কলে ফ্লো হৈছে এই ডাইৰেকশনটো ফ্লো হৈছে কারেন্ট কিহৰ পৰা কি হলে ফ্লো হয় from higher potential to lower potential তাহলে এই পয়েন্টটো কি হ'ব higher potential হ'ব আৰু এই পয়েন্টটো কি হ'ব lower potential হ'ব সো কারেন্ট higher potential হ'ব lower potential লৈ ফ্লো হৈছে আৰু আমি যেটো কারেন্টৰ ডাইৰেকশন লৈছো কিহৰ পৰা কি হলে গৈছে lower potential to higher potential মানে যেতিয়া potential increase হয় তেতিয়া আমি নেগেটিভ লম আৰু যেতিয়া potential decrease হয় তেতিয়া আমি কি লম পজিটিভ লম এটো potential increase হৈছে নে decrease হৈছে লুপটোৰ মতে ইনক্রিজ হৈছে পটেনশিয়ালটো ইনক্রিজ হৈছে লোৱাৰ পটেনশিয়ালৰ পৰা হায়াৰ পটেনশিয়াললৈ আমি লুপটো কনসিডাৰ কৰিছো সো তেতিয়ালে এই কারেন্টটো কি হ'ব এই পটেনশিয়ালটো কি হ'ব নেগেটিভ পটেনশিয়াল হ'ব সো নেগেটিভ পটেনশিয়াল মানে কি হ'ব ইয়াতে I minus I1 মানে minus I minus I1 multiplied by কি আহিব 5 ohm নেগেটিভ কেলে আহিলে because potential is rising okay so I minus I1 multiplied by 5 এই লুপটো সেকেন্ড এই লুপটো কি হৈছে চোৱা I1 যেটো কারেন্ট আছে এই কারেন্টটো কি হৈছে এই পয়েন্টৰ পৰা এফালে ফ্লো হৈছে মানে এটো হ'ব হায়াৰ পটেনশিয়াল আৰু এটো কি হ'ব লোৱাৰ পটেনশিয়াল কারেন্টটো কোনফালে ফ্লো হৈছে হায়াৰ পটেনশিয়াল টু লোৱাৰ পটেনশিয়াল পটেনশিয়াল ড্ৰপ নে পটেনশিয়াল ইনক্রিজ পটেনশিয়াল ড্ৰপ হৈছে from higher to lower আৰু পটেনশিয়াল ড্ৰপ হলে আমি কি লম পজিটিভ লম সো এটো কি হ'ব পজিটিভ হ'ব মানে প্লাস I1 multiplied by 10 হবনে plus I1 multiplied by 10 whenever potential drop it will be positive whenever potential rise it will be negative এতিয়া এই ফালৰ পৰা কারেন্টটো আহিলে ঠিক আছে তাহলে এই পয়েন্টটো কি হ'ব হায়াৰ পটেনশিয়াল আৰু এই পয়েন্টটো কি হ'ব লোৱাৰ পটেনশিয়াল কারেন্টটো লুপটোৰ মতে কারেন্টটো কোনফালে ফ্লো হৈছে হায়াৰ টু লোৱাৰ মানে পটেনশিয়াল ড্ৰপ মানে এটো কি হ'ব পজিটিভ so it will be positive plus 2I1 minus I multiplied by 5 হবনে নাই ঠিক আছে সো আৰু কিবা আছে ইয়াতে আৰু একো নাই so it should be equal to 0 according to Kirchhoff voltage law
according to Kirchhoff voltage law কি হ'ব the sum of the all potentials is equal to কি হ'ব 0 so তেতিয়াহ'লে এটা সিম্পলিফাই কৰিলে কি আহিব I1 minus I 5I1 minus 5I plus 10I1 plus 10I1 minus 5I is equal to 0 আহিব ঠিক আছে সো এটা কিমান আহিব 5I1 plus 10I1 plus 10I1 মানে 25I1 আহিব 25I1 minus 5I is equal to 0 হ'ব না নাই সো তেতিয়াহ'লে কিমান আহিব I is equal to 5 আহিব এটো হ'ব আমি এক নম্বৰটো I is equal to কি আহিব 5I1 Good to 10 over. 5 by 8. 10 over, no? 5 1 minus 10I. Then किमान आएगा ये तो 10I आएगा 10I is equal to 25I1. चलो what is I? I is equal to 25 divided by 10I1 माने 5 by 2I1. बोलना 5 by 2I1 ঠিক আছে 5 by 2I1 আহিলে এতিয়া এটো I is equal to 5 by 2I1 এটো আমি এটা রিলেশনশিপ পালো এটো আমি কি কৰিম এক নম্বৰ বুলি লিখিম suppose this is number 1 এতিয়া in loop আমি কোনটো কৰিম সো নেক্সট সোয়া এই সেকেন্ড লুপটো কনসিডারেশন কৰিলে লাভ নাই একেটা আহিব এই ৰিলেশনশিপে আহিব মানে একেটা ৰিলেশন আহিব কাৰণ কারেন্ট একেটাই ব্রাঞ্চ একেটাই সব একে এটো মানে একেটা আহিব আমি নেক্সট কি কৰিম সোয়া এই লুপটো লও লুপ 3 in loop 3 এলা আমি ইয়াৰ পৰা আৰু এটা অবজাৰভেশন গম পালো কি অবজাৰভেশন গম পালো ধৰিব পাৰিছা নে কি গম পালো ইয়াৰ পৰা I is equal to 5 by 2I1 মানে এটো হ'ব তোমাৰ কিমান হ'ব I1 is equal to 5 by I1 is equal to কি হ'ব what is I1 I1 is equal to 2 by 5 I হ'ব না I1 is equal to 2 by 5 I তেতিয়াহ'লে এই ব্ৰাঞ্চটো কিমান হ'ব এটো হ'ব I minus I1 মানে I minus 2 by 5 I মানে 3 by 5 I হ'ব বুজি পালা সো এফালে 3 by 5 I কারেন্ট যাব আৰু এফালে কিমান যাব 2 by 5 I বুজি পালা সো আমি হেতু লিয়া পাৰো কিন্তু আমাৰ এতিয়ালৈকে আমি I টো গম পোৱা নাই কি হয় ঠিক আছে আমি I টো লিয়াম এই লুপটোৰ পৰা কাৰণ এই লুপটো আই আছে দেখিছা এই লুপটো আমি I লিয়াম এই লুপ 3 I টো কি হ'ব সোৱা এই এটোৰ মাজেদি কি হৈছে আমি কারেন্টৰ লুপটো কোনফালে লৈছো ক্লকৱাইজ লৈছো এটো কি আছে সোৱা কারেন্ট কোনফালে ফ্লো হৈছে এফালে এটো ডাইৰেকশন দিছো নাই এটো ডাইৰেকশনত যদি দিও এটো কারেন্ট এফালে আছে মানে দ্যাট ইজ হায়ার পটেনশিয়াল লোৱাৰ পটেনশিয়াল আৰু আমাৰ যেটো ডাইৰেকশন আছে এটো ফ্ৰম হায়ার পটেনশিয়াল লোৱাৰ পটেনশিয়াল একেটা ডাইৰেকশনটা হলে পটেনশিয়াল ড্ৰপ হৈছে পটেনশিয়াল ড্ৰপ হলে পজিটিভ মানে 10 multiplied by I 10 multiplied by I পজিটিভ হ'ব এই যেটো 10 ভোল্ট আছে এই 10 ভোল্টত কি হৈছে কারেন্ট কোনফালে ফ্লো হৈছে এনেকে ফ্লো হৈছে মানে লোৱাৰ পটেনশিয়াল টু হায়ার পটেনশিয়াল মানে পটেনশিয়াল ইজ increasing or decreasing increasing হলে মাইনাস আহিব 10I minus 10 10I minus 10 ঠিক আছে তাৰপিছত নেক্সট এটো যেটো 5 ওহম আছে 5 ওহম টো কোনফালে আছে হাই পটেনশিয়াল লোৱাৰ পটেনশিয়াল 5 multiplied by I minus I1 প্লাস হ'ব প্লাস 5 multiplied by I minus I1 হ'বনে প্লাস হ'বনে 5 multiplied by I minus I1 আকৌ এটো কোনফালে আছে এটো একেটা ডাইৰেকশনতে আছে আমি লুপটো এনেকে লৈছো না এনেকৈ লুপটো যদি এনেকুৱা লও এটো তোমাৰ লুপৰ ডাইৰেকশনতে আছে তেলে 10I1 হ'ব প্লাস 10I1 is equal to কি আহিব 0 আহিলে না 0 আহিব সো ইয়াৰ ভ্যালুটো কিমান আহিব সো 10I minus 10
plus 5i minus 5i1 plus 10i1 is equal to 0. So 10i plus 5i 15i ahile 15i plus minus 5i1 plus 10i1 minus 5i1 plus 10i1 কিমান আহিব plus 5i1 আৰু ৰাইট সাইডে কি হ'ব 10 টো গুছি যাব এফালে 10 টো আৰু বেলেগ একো নাই right hand side 10 to গুছি গলগে সো এতিয়া আমি রিলেশনশিপ এটা পাইছিলো what is I is equal to 5/2i1 ঠিক আছে I is equal to 5/2i1 মানে এটা লিখি 15 multiplied by 5/2i1 plus 5i1 is equal to 10 সো এটা কিমান আহিব LCM যদি লও 2 আহিব এটা কিমান আহিব 75i1 ঠিক আছে নে ঠিক আছে 5/2i1 75i1 plus 10i1 is equal to 10 কিমান আহিব 85i1 is equal to 20 so i1 is equal to কিমান আহিব 20 divided by 85 i1 is equal to আহিব 20 divided by 85 ঠিক আছে না ক্যালকুলেশনটা চাই লবা 20 divided by 85 এটা কিমান যাব 5 এ 4 টাইমস যাব আৰু এটা 5 এ যাব 95 না 70 মানে কিমান আহিব 4/17 i1 is equal to কি আহিব 4/17 एंपियर ক্যালকুলেশনটো কাৰণে এবাৰ চাই লবা 4/17 एंपियर what is I is equal to আহিব 5/2 multiplied by i1 মানে কিমান আহিব 4/17 एंपियर so then what will be I আহিব তোমাৰ 34 or 34 হয় 10/17 एंपियर হ'ব না 10/17 एंपियर আহিলে আৰু 4/17 एंपियर আহিলে এতিয়া আমাক কি কি উলিয়াব দিছে ব্ৰাঞ্চ কাৰেন্ট কিটা উলিয়াব দিছে আমি উলিয়াব লাগিব না i1 উলিয়াব লাগিব i1 টো তাত অলৰেডি উলালো তাৰপিছত নেক্সট উলাব লাগিব a2 পৰা হেতু মাইনাস কৰিব লাগিব I minus I1 কিমান আহিব 3/5 আমি অলৰেডি পাইছিলো এর পাইছিলো 3/5 I so 3/5 I আহিব what is I is equal to 10/17 মানে 3/5 multiplied by 10/17 আহিব নাই so এটালে কিমান আহিব এটো 5 to 6/17 एंपियर आंसर এটা সলিউশন এটো আছে নাই এটো আহিব 6/17 एंपियर 6/17 एंपियर এটো আহিব তোমাৰ 4/17 एंपियर এটো তেনেকে 4/17 আৰু 6/17 আছে দেখো টোটালটো হ'ব তোমাৰ টোটালটো কিমান আছে নে সেইটো আই 10/7 6/17 এটা আছে হ'ব আৰু এটা 4/17 মানে এটা 4/17 এটা 6/17 আৰু টোটাল কারেন্টটো হ'ব তোমাৰ 10/17 ঠিক আছে এটো কৰি লোৱা এনেকুৱা টাইপৰ যেটা কনফিগাৰেশন থাকে এটো কি বুলি কোৱা হয় হুইস্টন ব্ৰিজৰ কেনেকুৱা টাইপৰ লাগিব একচুয়ালি এটো সাম ৰেজিস্ট্যান্সৰ জায়গা 4 ৰেজিস্ট্যান্স লিখা হলে ভাল আছিল মানে চাৰিটা ৰেজিস্ট্যান্স থাকে চাৰিটা ৰেজিস্ট্যান্স মানে এনেকুৱা টাইপৰ লাগে R1 R2 R3 R4 চাৰিটা ৰেজিস্ট্যান্সস থাকিব এই চাৰিটা ৰেজিস্ট্যান্সৰ যিকোনো এটা যদি আননোন হয় তেনে উইথ দা হেল্প অফ হুইস্টন ব্ৰিজ উই ক্যান ডিটারমাইন দা আননোন ওয়ান ঠিক আছে আমি আননোন কৰিব পাৰো আৰু মাজত যেটো দিয়া আছে হেতু হৈছে গ্যালভানোমিটাৰ কি ডিটেক্ট কৰে কারেন্ট ডিটেক্ট কৰে
ঠিক আছে সো এই মাজত এটো যেটো দিয়া আছে ব্ৰাঞ্চটোৰ এইফালে এটা মাজত যেটো দিয়া আছে দ্যাট ইজ গ্যালভানোমিটাৰ এই গ্যালভানোমিটাৰটো কি কৰিব ইয়াৰ মাজত কারেন্ট ডিটেক্ট কৰিব আৰু গ্যালভানোমিটাৰটোৰ মাজত যেটো কারেন্ট যায় দ্যাট ইজ আইসি বুলি ইয়াত দেখিছো আইসি আৰু এইটো হৈছে গ্যালভানোমিটাৰ এইটো হৈছে হুইস্টন ব্ৰিজ এতিয়া নেক্সট লিখা if the arrangement of resistance if the arrangement oblique selection likha if the arrangement oblique selection of resistances in such a way that no galvanometer current galvanometer so that no galvanometer current flows then the Wheatstone bridge is called balanced Wheatstone bridge এটা দিলে ব্যালেন্স হুইস্টন ব্রিজ কাক কোৱা হয় যদি গ্যালভানোমিটাৰ কারেন্টটো 0 হয় তেতিয়া হলে তাক কি বুলি কোৱা হ'ব ব্যালেন্স হুইস্টন ব্রিজ গমলা ঠিক আছে ব্যালেন্স হুইস্টন ব্রিজ মানে হৈছে যেতিয়া গ্যালভানোমিটাৰ কারেন্টটো কি হয় 0 হয় তেতিয়া যদি গ্যালভানোমিটাৰ কারেন্টটো যদি 0 হয় তেতিয়া হলে ব্যালেন্স হুইস্টন ব্রিজৰ কন্ডিশনটো হ'ব R1 divided by R2 is equal to R3 divided by R4 so এটো হ'ব ব্যালেন্স হুইস্টন ব্রিজৰ কন্ডিশন ঠিক আছে যদি হুইস্টন ব্রিজটো কি হয় ব্যালেন্সড হয় তেতিয়া হলে এটা কন্ডিশনটো হৈছে this resistance divided by this resistance divided by this এতিয়া a যেটো এক্সপ্রেশন আছে এই এক্সপ্রেশনটোৰ পৰা তুমি চোৱা যদি তিনটা ৰেজিস্ট্যান্স দিয়া লাগে এটো দিয়া আছে আমি R4 টো কি কৰিব পাৰিম ডিটারমাইন কৰিব পাৰিম না নাই ঠিক আছে সো এখানে ব্যালেন্স হুইস্টন ব্রিজ কেলে ইউজ করা হয় টু ডিটারমাইন দা আননোন রেজিস্ট্যান্স ওকে সো ব্যালেন্স হুইস্টন ব্রিজ সবে বুঝি পালা গমলা নাই সো ব্যালেন্স হুইস্টন ব্রিজ কাক কোৱা হয় যদি গ্যালভানোমিটাৰ কারেন্টটো 0 হয় তেতিয়া হলে তাক কি বুলি কোৱা হয় ব্যালেন্স হুইস্টন ব্রিজ আৰু ব্যালেন্স হুইস্টন ব্রিজৰ কন্ডিশনটো হৈছে R1 divided by R2 R3 divided by R4 পহালে নে এইবিলাক পহালে এটো ডিডাকশন কৰিব পাৰিবা কৰা the deduction part condition deduction part R1 by R2 is equal to R3 by R4 prove that in balance Wheatstone bridge R1 by R2 is equal to R3 by R4 loop ধৰি পেলাই সবে কৰা
ইয়াতে কি থাকে চোৱা এটা জকি থাকিব জকিটো এক্ৰছত এটা গ্যালভানোমিটাৰ লগোৱা থাকিব ইয়াতে আৰ এটা থাকিব এটো থাকিব আননোন ৰেজিস্ট্যান্স আৰু আননোন ৰেজিস্ট্যান্সটো আমি কি কৰিম এফালৰ পৰা এই যিডাল ওয়্যাৰ থাকিব এই ওয়্যাৰডাল কি হ'ব ইউনিফৰ্ম ৰেজিস্ট্যান্স থ্ৰুআউট মানে এটো ইউনিফৰ্ম হ'ব ওয়্যাৰডাল ইউনিফৰ্ম হোৱাটো মানে কি তাৰ প্ৰতিটো প্ৰসেকশনতে মানে প্ৰসেকশনটো সেম থাকিব তেতিয়াহ'লে ইয়াৰ ৰেজিস্ট্যান্সটো ইউনিফৰ্ম হ'ব হয়নে কাৰণ প্ৰসেকশন বহাগমা কৰিলে কি হ'ব ৰেজিস্ট্যান্সটো বেলেগ বেলেগ হ'ব সো এটো কাৰণে ইয়াতে আমি কি কৰিব লাগিব ৰেজিস্ট্যান্সটো আমি সেম ল'ব লাগিব ঠিক আছে এতিয়া তোমাৰ ইয়াতে কামটো কেনেকৈ কৰে চোৱা যেহেতু চোৱা এই ফালৰ পৰা কি হয় এই ফালৰ পৰা আমি যেতিয়া ইয়াত কানেক্টেড কৰিম এই জকিটো এফালৰ পৰা মুভমেন্ট কৰিম এফালৰ পৰা মুভমেন্ট কৰি থাকিলে এটা টাইমত কি হ'ব এই যেটো গ্যালভানোমিটাৰ থাকে এই গ্যালভানোমিটাৰটোৱে কাৰেন্টটো ডিটেক্ট নকৰা হয় আৰু যেটো পইণ্টত কাৰেন্ট ডিটেক্ট নকৰা হয় এটোকে কি বুলি কোৱা হয় ব্যালেন্স হিস্টন ব্ৰিজৰ কণ্ডিশ্যন এটা হিস্টন ব্ৰিজ হয় নহয় সো এফালে আৰ আছে এৰালে কন্ডাক্টৰ আছে মানে ৰেজিস্ট্যান্স হয় নে নহয় এফালে ৰেজিস্ট্যান্স আছে এফালে ৰেজিস্ট্যান্স আছে এফালে ৰেজিস্ট্যান্স আছে মাজতে গ্যালভানোমিটাৰটো আছে যদি আমি কি কৰিম এই যেটো জকি পইণ্ট আছে জকি পইণ্টটো এনেকে মুভ কৰি আনি থাকি আৰু এটা পইণ্টত কি হ'ব এটা পইণ্টত আমি ব্যালেন্স পইণ্টটো পাম আৰু ব্যালেন্স পইণ্টটো পাম মানে কি গ্যালভানোমিটাৰ মাজেদি কোনো কাৰেন্ট ডিটেকচন নকৰে এনে গ্যালভানোমিটাৰ কাৰেন্টটো ডিটেক্ট কৰি লাগিব এটা পাৰ্টিকুলাৰ পইণ্টত কি হ'ব কাৰেন্টটো ডিটেক্ট নকৰা হ'ব আৰু এই পইণ্টকে কি বুলি কোৱা হয় নাল পইণ্ট ঠিক আছে সো আমি ইয়াতে নাল পইণ্টটো উলিয়াব লাগিব নাল পইণ্টটো বেলেগ বেলেগ ৰেজিস্ট্যান্সৰ কাৰণে বেলেগ বেলেগ হ'ব যেটো পইণ্টত নাল পইণ্টটো অবটেইন কৰা হ'ব হেতুৱে আমাৰ কি হ'ব ব্যালেন্স হিস্টন ব্ৰিজৰ কণ্ডিশ্যনটো হ'ব এতিয়া যদি আমি এৰ ওপৰত কি কৰিলো নাল পইণ্টটো জানিবা ইয়াতে পালো এতিয়া এই লাইনটো যদি x হয় এফালৰ লাইনটো কিমান হ'ব 100 - x বা 100 - x বুলি লিখিছো 100 সেন্টিমিটাৰ 100 - x সেন্টিমিটাৰটা অলপ আলটিমেটলি হয় 100 সেন্টিমিটাৰ থাকিব আৰু এইটো এফালৰ যদি লাইনটো যদি x হয় এটো কিমান হ'ব 100 - x ওকে সো তেতিয়াহ'লে ইয়াৰ ৰেজিস্ট্যান্সটো কিমান হ'ব what will be the resistance লেংথটো কিমান আছে 1 মিটাৰ আছে মানে লেংথটো যদি 1 মিটাৰ আছে লেংথৰ লগত ৰেজিস্ট্যান্সৰ ৰিলেশনশিপটো কি আছিল r কি আছিল rho l by a আছিল নাই এই যেটা কন্ডাক্টৰ আছে এই কন্ডাক্টৰডালৰ কি হ'ল যেটো প্ৰসেকশন আছে এটো ইউনিফৰ্ম মেটেৰিয়েলটো সেম এৰ rho আৰু এটো সেম হ'ব ঠিক আছে সো এই পাৰ্টৰ যেটো ৰেজিস্ট্যান্স হ'ব এই ৰেজিস্ট্যান্সটো কিমান হ'ব এই পাৰ্টৰ যেটো ৰেজিস্ট্যান্স হ'ব এই ৰেজিস্ট্যান্সটো কাৰৰ লগত প্ৰপৰ্শনাল হ'ব x ৰ লগত প্ৰপৰ্শনাল হ'ব মানে এই পাৰ্টটো যদি ৰেজিস্ট্যান্সটো আমি r1 বুলি ধৰো আৰু ইয়াৰ ৰেজিস্ট্যান্সটো যদি আমি সাপোজ r2 বুলি ধৰো r1 will be proportional to x আৰু r2 to কাৰ প্ৰপৰ্শনাল হ'ব 100 - x ঠিক আছে সো তেতিয়া হলে r1 to যদি x হয় r2 যদি 100 - x হয় তেতিয়াহলে আমি এটো কি হ'ব 100 - x x পালো তেতিয়াহলে ইয়াৰ কন্ডিশনটো কেনেকুৱা টাইপৰ আহিব ব্যালেন্স হিস্টন ব্ৰিজ হ'ব r ডিভাইডেড বাই কি হ'ব r1 r divided by
R1 is equal to কি আহিব x divided by R2 x2 উলিয়াব লাগে ঠিক আছে আৰু R1 R2 তো কি আহিব যেটো proportional হয় ন proportional হলে আমি ডাইৰেক্টলি ইয়াতে কি লিখিব পাৰো r divided by x লিখিব পাৰো এটো কি লিখিব পাৰো x divided by 100 minus x ঠিক আছে এতিয়া এটো যদি আমি সলভ কৰিলে x টো আমি গম পাম কিমানত ব্যালেন্স পইণ্টটো আহিছে ঠিক আছে 100 minus x ওলাই যাব r2 অলৰেডি দিয়া থাকিব তেতিয়ালে উইথ দা হেল্প অফ দিস উই ক্যান ফাইন্ড x ঠিক আছে সো এটোৱে হৈছে মিটাৰ বেস একেবাৰে সিম্পল কনস্ট্ৰাকচন এটো বুজি পালা লিখা দিব লাগিব নালাগে নহয় একেবাৰে সিম্পল বস্তু ঠিক আছে এটা তোমালোকে নেক্সট লিখা পটেনশিওমিটাৰটো মই লিখা দিম মিটাৰ বেসটো বৰ্ড লিখি লব ঠিক আছে পটেনশিওমিটাৰটো মিটাৰ বেসটো একেবাৰে সিম্পল হয় লিখিব লগা ইমান নাই ঠিক আছে তোমালোকে পটেনশিওমিটাৰটো লিখি লও পটেনশিওমিটাৰটো অকন দৰকাৰী বস্তু পটেনশিওমিটাৰ চোৱা হে এটা প্ৰিন্সিপল পটেনশিওমিটাৰ এক্সপেৰিমেন্টটো কৰিছা নাই পটেনশিওমিটাৰ এক্সপেৰিমেন্ট কৰা নাই হে এটা বস্তু এই যেটো জকিটো থাকে এই জকিটো কি কৰা হয় এনেকে আনা হয় এনেকে আনি চাব লাগে কোড তোমাৰ কি হয় ব্যালেন্স পইণ্টটো কোড অপটেন হয় ঠিক আছে ইয়াতে ধৰি ললো এটা হৈছে কে নম্বৰ 1 নম্বৰ ওয়্যাৰ এটা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 6 7 8 9 10 বলে না এনেকুৱা টাইপৰ থাকিব 10 তেতিয়ালে তুমি চোৱা এই যিবিলাক 1 আছে 1 ৰ পিছত কি থাকিব এটো 1 ৰ পিছত 3 5 7 9 13579 ঠিক আছে 13579 যেটো ৰিডিং আহে হেটো ৰিডিং এ লব লাগিব আৰু 24681 যেটো ৰিডিং আহে তাৰ পৰা 100 ৰ পৰা মাইনাস কৰিব লাগিব মানে মই কি কৈ আছো কথাটো চাই লবা ধৰা এই যেটো 3 নম্বৰ ওয়্যাৰ আহিলে এই 3 নম্বৰ ওয়্যাৰ ডালত ধৰা নাল পইণ্টটো আহিলে মানে এই পইণ্টটো সাপোজ এই যেটো নাল পইণ্ট থাকে মানে জকিটো ব্যালেন্স হলে পইণ্ট ঠিক আছে তেলে ইয়াৰ যেটা স্কেল থাকিব স্কেলডাল কেনেকে থাকিব এই ডখৰৰ পৰা এনেকে স্কেলডাল থাকিব হয় নাই এই স্কেলডালত তোমাৰ কি থাকিব এনেকে 1 2 3 4 মাৰ্কিং কৰি থোৱা থাকিব হয় নাই 1 2 3 4 5 6 এনেকে 100 লৈকে মাৰ্কিং কৰি থোৱা থাকিব মানে 1 সেন্টিমিটাৰ লৈকে মাৰ্কিং কৰি থোৱা থাকিব এটা তুমি সাপোজ ৰিডিংটো ইয়াতে পাইছা ৰিডিংটো ইয়াতে পোৱা মানে কি 3 নম্বৰ ওয়্যাৰডাল পাইছা এডালত 1 মিটাৰ আছে এডালত 1 মিটাৰ আছে 2 মিটাৰ অলৰেডি হ'ল তাৰ পৰা এই ডখৰৰ পৰা এই ডখৰলে যদি এটো 40 সেন্টিমিটাৰত আহে তেতিয়ালে কিমান হ'ব 2.4 সেন্টিমিটাৰ হ'ব হ'বনে নাই কিন্তু এই ৰিডিংটো যদি ইয়াত আহে তেতিয়া 4 নম্বৰ ওয়্যাৰটো আহে তেতিয়া হলে ইয়াত যেনেকৈ ডাইৰেক্টলি 2.4 বুলি লিখিছিলো ইয়াত ডাইৰেক্টলি 2.4 লিখিব নোৱাৰো 3.4 লিখিব নোৱাৰো কেলে লিখিব নোৱাৰো কাৰণ চোৱা এডাল কণ্ডাক্টৰ আহিলে তিনটা কিমান হ'ল 3 হ'ল তাৰ পিছত চোৱা এডাল উল্টা সাইডৰ পৰা আহিছে মানে কোনডাল ওয়্যাৰ কানেক্টেড হৈছে কোনডাল ওয়্যাৰ টাউনত আহিছে এডাল আহিছে ন এইফালৰ পাৰ্টটো হোৱা নাই এই পাৰ্টটো আহিছে এই পাৰ্টটো লেংথটো কিমান হ'ব যদি এটো 4 হয় 60 হ'ব 60 মানে কি 3 মিটাৰ প্লাস 100 মাইনাস 40 ঠিক আছে সো তেতিয়ালে যেতিয়া অড নম্বৰ অফ ওয়্যাৰস আহে যেতিয়া অড নম্বৰ ওয়্যাৰ থাকে এক্স্যাক্টলি এটো লেংথে লিখিম আৰু যেতিয়া ইভেন নম্বৰ ওয়্যাৰ আহে তেতিয়ালে কি কৰিম 100 মাইনাস এটো লিখিম কাৰণ চোৱা কোনটো লেংথ ইনক্লুড হৈছে এই ফালৰ পৰা এই লেংথটো ইনক্লুড হৈছে এটো ইনক্লুড হৈছে এটো ইনক্লুড হৈছে এটো ইনক্লুড হৈ পেলাই এই কোনো লেকে ইনক্লুড হৈছে এই পাৰ্টটো ইনক্লুড হোৱা নাই ঠিক আছে সো তেতিয়ালে আমি লেংথটো কোনটো লম এটো লম বুজি পালা যদি 4 নম্বৰ ওয়্যাৰটো হয় তেতিয়ালে এটো লম 5 নম্বৰ ওয়্যাৰটো হলে এক্স্যাক্টলি যেটো হয় এটো লম 6 নম্বৰ ওয়্যাৰটো হলে আকৌ মাইনাস কৰিম 7 নম্বৰ ওয়্যাৰটো হলে এক্স্যাক্টলি যেটো হয় এটো লম 8 নম্বৰ ওয়্যাৰটো হলে এটো মাইনাস কৰিম বুজি পালা কি কাৰণে মাইনাস কৰা হয় বিকজ এটো ব্যাক সাইডৰ পৰা কাউন্ট হয় কোনবিলাক ওয়্যাৰ ব্যাক সাইডৰ পৰা কাউন্ট হয় যেবিলাক ইভেন ওয়্যাৰ আছে এবিলাক ব্যাক সাইডৰ পৰা কাউন্ট হয় ঠিক আছে সো এটো কাৰণে আমি ক্যালকুলেশনটো তেনেকুৱা টাইপৰ লব পাৰিম এটা লিখি লোৱা পটেনশিওমিটাৰ বস্তুটো লিখি লোৱা পটেনশিওমিটাৰ লিখা potentiometer is used ইয়াতে চোৱা এই যেটো সার্কিট আছে এই সার্কিটটো হৈছে প্ৰাইমাৰী সার্কিট কাক কোৱা হয় আমি জেনাৰেলি কিহৰ কাৰণে ইউজ কৰো বুলি কৈছে EMF কম্পেৰিজনৰ কাৰণে আৰু কিহৰ কাৰণে ইউজ কৰো টু ফাইন্ড দা ইন্টাৰনাল ৰেজিস্ট্যান্স অফ এ EMF এটাৰ ইন্টাৰনাল ৰেজিস্ট্যান্সৰ কাৰণে ইউজ কৰো আৰু আমি কিহৰ কাৰণে ইউজ কৰো কম্পেৰিজন কৰিব পাৰে এতিয়া ইয়াতে যেটো অক্সিলাৰি EMF দিয়া আছে এই অক্সিলাৰি EMF টো হৈছে এই পাৰ্টটো হৈছে সব বস্তু লোন
সব বস্তু নোন মানে ইয়াতে গোটেইখিনি নোন বস্তুখিনি থাকিব এই ইএমএফ টো আমি জানো RH মানে হৈছে ৰিঅস্টেট কি হয় what is rheostat সিম্পল ৰেজিস্ট্যান্স আৰু ৰিঅস্টেটৰ মাজত ডিফাৰেন্সটো হৈছে ৰিঅস্টেটৰ ৰেজিস্ট্যান্সটো কমা বহা কৰিব পাৰি কমা বহা কৰি পেলাই আমি এটো বেলেন্স কৰিম মানে ঠিক আছে এইডোখৰ থাকিব যে এমিটাৰ থাকিব আৰু এইফালে তোমাৰ length of the potentiometer wire length ইয়াত থাকিব ঠিক আছে সো তেলে ইয়াতে কারেন্ট কিমান হ'ব what will be the current I is equal to কিমান আহিব ইয়াতে I কিমান আহিব EMF কিমান আছে ES আছে ঠিক আছে EMF আছে ES আছে তাৰ পিছত RH আহিব কি ৰিঅস্টেট টু ৰেজিস্ট্যান্স আৰু A যেটো লেংথ আছে এই লেংথৰ ৰেজিস্ট্যান্স এই লেংথটো আমি কি বুলি লিখিম R বুলি লিখো RH R মানে পটেনশিওমিটাৰ যে ওয়্যাৰ আছে ওয়্যাৰৰ ৰেজিস্ট্যান্সটো আহিব আৰু কাৰ আহিব ৰিঅস্টেটৰ ৰেজিস্ট্যান্সটো আহিব R RH ES divided by R RH এটো হ'ব তোমাৰ কি হ'ব কারেন্টটো হ'ব না এটা কারেন্টটো হ'ব ঠিক আছে লিখিলো এনেকে the current flowing through the potentiometer primary circuit the current flowing through the potentiometer primary circuit EH এটো লিখিবা ES secondary মানে auxiliary sorry ES is equal to auxiliary EMF divided by RH plus R RH plus RP বলে লিখা potentiometer resistance RP RH plus RP মানে RP হৈছে potentiometer wire resistance RH হৈছে rheostat to resistance আৰু এটো হৈছে তোমাৰ known এটা EMF আৰু এটো হৈছে emitter তেলে এই যেটো সার্কিট আছে এই সার্কিটৰ ৰেজিস্ট্যান্স কিমান আছে RH আছে আৰু RP আছে দুটা কিয় কানেক্টেড হৈ আছে সিৰিজত কানেক্টেড হৈ আছে সো RH plus RP হৈছে নেট ৰেজিস্ট্যান্স এই ৰেজিস্ট্যান্স টো EMF টো ডিভাইড কৰিলে কারেন্ট পোৱা যাব এটো কাৰণে আমি এটো হৈছে প্ৰাইমাৰী কারেন্ট এতিয়া নেক্সট লিখিম potential across the potentiometer wire potential across the potentiometer wire কিমান হ'ব potential across the potentiometer wire কিমান হ'ব I লগত কি মাল্টিপ্লাই কৰিব লাগিব ৰেজিস্ট্যান্স টু I multiplied by কি আহিব RP I multiplied by RP হ'ব না এটো হ'ব potential across the potentiometer wire মানে এই ডখৰ potential drop টো কিমান হ'ব I multiplied by RP ঠিক আছে এতিয়া ইয়াৰ ভ্যালুটো কিমান হ'ব ES divided by RH plus RP multiplied by RP RH plus RP multiplied by RP এটো আমি 1 নম্বৰ দিম এটো আমি 2 নম্বৰ দিম ঠিক আছে এটা তোমালোকে সোয়া নেক্সট লিখা now potential RP is a potentiometer wire or resistance now potential প্ৰথমতে লিখিলো মই তাৰপিছত বুজাই দিছো now potential drop for length of the potentiometer wire for length of potentiometer wire এই বস্তুটো কি বুলি কোৱা হয় পটেনশিয়াল গ্ৰেডিয়েন্ট ৰিপ্ৰেজেন্ট কিহে কৰা হয় কি পটেনশিয়াল গ্ৰেডিয়েন্ট কি এটো তোমাৰ কিমান আহিব v divided by l ইয়াতে v টো কিমান আছে v আছে এটো v divided by l so v কিমান আছে ESRP divided by RP plus RL এটো কেতিয়াবা লিখিব আহে what is potential gradient এটা কাক কোৱা হয় potential drop per unit length of the potentiometer is called potential gradient আৰু potential gradient k is equal to কিমান হ'ব v by l ESRP RP plus RL divided by L এটো কি বুলি কোৱা হয় potential gradient এটো দিয়া 3 নম্বৰ এটো 3 নম্বৰ
নেক্সট লিখা সেকেন্ডাৰী সার্কিট আমাক এইটা ইকুয়েশন লাগিব মানে এটো কাৰণে আমি ইউজ কৰিছো সেকেন্ডাৰী সার্কিট সেকেন্ডাৰী সার্কিটত কি আহিব ৰেফাৰেন্স পইণ্ট আমি AB পইণ্ট এটা লওঁ ইয়াতে AB মানে কোনটো গম পাইছা AB মানে এটো পটেনশিওমিটাৰৰ এক্ৰছত প্ৰাইমেৰী সার্কিটত AB টো দি দিয়া प्राइमरी सर्किट AB तो दिया AB तो হৈছে पोटेंशियल और नेक्स्ट আমি যেটো EMF ৰ মেজারমেন্ট কৰিম এটো হ'ব সেকেন্ডাৰী সার্কিট এটো সেকেন্ডাৰী সার্কিটত আমি এডকট কি লিখিম EMF to be measured যেটো EMF মেজার কৰিব লগা হয় এটো হৈছে আননোন EMF হে আননোন EMF তো আমি ইয়াতে কি লিখিম সেকেন্ডাৰী পাৰ্টত লগাম এই সেকেন্ডাৰী পাৰ্টত আমি এটো লগাম তাৰ এক্ৰছত তা গ্যালভানোমিটাৰ থাকিব আৰু তাৰ এক্ৰছত এটো থাকিব ঠিক আছে সো এটো হৈছে EMF to be measured এটো ক'ত লগাইছো গম পাইছানে এটো ইয়াত হ'ব এই সার্কিটৰ তলৰ পাৰ্ট ঠিক আছে ইয়াতে গ্যালভানোমিটাৰ থাকিব if galvanometer shows null deflection a point আমি এটা দি দিও x point বুলি দি দিয়া এটো x বুলি দি দিয়া if galvanometer shows null deflection মানে যত গ্যালভানোমিটাৰ কি হয় ব্যালেন্স হয় মানে গ্যালভানোমিটাৰ মাজতে কোনো কারেন্ট ফ্লো নহয় এটোকে null condition বুলি কোৱা হয় null deflection তো কিমান হ'ব null deflection if galvanometer shows null deflection at x then unknown EMF is equal to কিমান আহিব K multiplied by L1 কোনটো এটো L1 হ'ব K multiplied by L1 হ'ব potential gradient তো আছিল এটো K এই K টো ইয়াত বহাব লাগিব তাৰ লগত L1 টো মাল্টিপ্লাই কৰিলে যেটো ভ্যালু আহিব এটো হ'ব unknown EMF টো ঠিক আছে এটো আহিলে unknown EMF মেজার কৰা সেকেন্ডাৰী সার্কিট for measuring ইয়াত লিখিব for measuring unknown resistance নহয় for measuring unknown EMF আমি এটা EMF মেজার কৰিম for measuring unknown EMF এতিয়া সেকেন্ডাৰী সার্কিট এবাৰ কৰিবা for comparing কি unknown EMF এটা কাম কৰা এডখৰলৈকে অলপ চোৱাচোন বস্তুটো বুজি পাইছা না এডখৰলৈকে চাই লোৱা তাৰপিছত হেৰিটো কৰিম নেক্সট আননোন EMF ৰ হেৰিটো কৰিম সেকেন্ডাৰী সার্কিটটো আমি বেলেগ কৰিম এতিয়া এই সেকেন্ডাৰী সার্কিটটো কি কৰিব যিকিটা EMF কম্পেয়াৰ কৰিব লাগে ধৰা দুটা EMF কম্পেয়াৰ কৰিব লাগে তাৰে তোমাৰ কি কৰিম আমি E1 এটা লম এটো E2 এটা লম ইয়াতে দুটা সুইচ থাকিব এটা সুইচ S1 আৰু এটা সুইচ S2 আৰু আগৰ নিচিনাকৈ এটা গ্যালভানোমিটাৰটো কানেক্টেড হৈ থাকিব ঠিক আছে এতিয়া আমি কৰিব কি লাগিব সব আমি কৰিব লাগিব প্ৰথমতে সুইচ 1 টো যদি আমি ক্লোজ কৰো এটো ওপেন ৰাখিম ঠিক আছে আমি সুইচ 1 টো ক্লোজ কৰিলো সুইচ 1 টো ক্লোজ কৰাৰ লগে লগে সার্কিটত এই যেটো EMF আছে এটো ওপেন সার্কিটত হৈ আছে ওপেন সার্কিট হলে তাৰ মাজেদি কোনো কারেন্ট ফ্লো নহয় ঠিক আছে যদি কারেন্ট ফ্লো নহয় ইয়াৰ মাজেদি কারেন্ট ফ্লো হ'ব তেতিয়া আমি এটা নাল পয়েন্ট এটা পাম নে নাই সাপোজ এই নাল পয়েন্ট আমি কিমান পালো কিমান লাইনত পালো L1 লাইনত পালো নাল পয়েন্ট আমি কিমানত পালো L1 লাইনত পালো তেতিয়ালে পটেনশিয়ালটো কিমান হ'ব জাস্ট আমি পঢ়ি আহিছিলো কিমান হ'ব K multiplied by L1 হ'ব নাই এই মাত্ৰ যেটো পঢ়িছিলো K multiplied by L1 হ'ব পটেনশিয়ালটো আৰু নেক্সট কি কৰিম চোৱা এটো কি কৰিম
ওপেন কৰিম আৰু এটো ক্লোজ কৰিম এটো ক্লোজ কৰিলে যেটো নাল পইণ্ট আহিব এটো বেলেগ এটা পইণ্টত আহিব নাই আগতে L1 আহিছিল এতিয়া বেলেগ এটা আহিব সো নেক্সট পটেনশিয়ালটো কিমান আহিব KL2 আহিব নে এটা আহিব KL1 আহিব আৰু এটা আহিব KL2 L1 L2 কি হয় যত নাল পইণ্টটো পাম EMF টো কানেক্ট কৰা লাগে লাগে কিন্তু EMF কি হ'ব দুইটা একেলগে কানেক্ট কৰিব নোৱাৰে এটা কানেক্ট কৰিলে এটা ওপেন কৰিব লাগিব এটা ওপেন কৰিলে এটো কানেক্ট কৰিব লাগিব ঠিক আছে সো তেতিয়া হলে ইহতৰ কি হ'ব এটো পটেনশিয়াল V1 লৈছো এটো V2 লৈছো what will be V1 by V2 V1 by V2 কিমান আহিব L1 divided by L2 সো তেতিয়া কম্পাৰিজন কৰিব পাৰিম নাই কম্পাৰিজন কৰিব পাৰিম এটো হ'ল কম্পাৰিজন অফ EMF ইউজিং পটেনশিওমিটাৰ ঠিক আছে তাৰপিছত নেক্সট এটা বস্তু থাকিলে ইন্টাৰনাল ৰেজিস্ট্যান্স এটা পটককে কৰিলা তাৰপিছত ইন্টাৰনাল ৰেজিস্ট্যান্সটো কৰাই দিম কৈছো চোৱা এই ৰেজিস্ট্যান্স বক্সত ইয়াতে কিছুমান এনেকুৱা হোল কিছুমান থাকিব এনেকুৱা কিছুমান কি থাকে হোল থাকে এই হোল বিলাকত কেনেকে থাকিব 1 10 20 বা এনেকুৱা ধৰণৰ কিমান থাকিব 1 ওমৰ কেইটামান থাকিব তেনেকে 10 থাকিব এনেকে থাকিব আলটিমেটলি কি থাকিব এই ডখৰত এনেকে 1 2 3 4 আপ টু 9 লৈকে থাকিব 4 5 6 7 এনেকে 9 লৈকে থাকিব আৰু এইফালে তোমাৰ থাকিব 10 100 তেনেকে থাকিব আৰু এইফালে এই একেবাৰে লাষ্ট পইণ্ট হৈছে ইনফাইনাইট ৰেজিস্ট্যান্স মানে এই ৰেজিস্ট্যান্সটো মানে কি থাকিব ইয়াতে এনেকুৱা নাট টাইপৰ কিবা এটা সোমাই থাকে মানে যেটো হোল থাকে না হোলটো এটা নাট কা সোমাই থাকে নাট টাইপৰ এই নাটটো যদি তুমি ওপৰলৈ উঠাই দিয়া তেতিয়াহলে হেড ৰেজিস্ট্যান্স ইনক্লুড কৰা বুজায় বুজি পালা নাই ধৰা তোমাৰ ইয়াতে 1000 ওমৰ লিখা আছে এই 1000 ওমৰ যদি তুমি নাটটো যদি বাহিৰলৈ উলিয়াই দিয়া তেতিয়াহলে 1000 ওৰ ৰেজিস্ট্যান্সটো কি হ'ব ইনক্লুড কৰা বুজাব যদি তোমাৰ ধৰা 3 ওমৰ উলিয়াব লাগে তেতিয়া 3 ওমটো তুমি উলিয়াই দিব 3 ওম ডাইৰেক্টলি নাথাকে এনেকুৱা টাইপত থাকে মানে কম্বিনেশন কৰিব লাগে 1 + 2 কৰি পেলাই 3 উলিয়াব লাগে মানে যদি 3 হয় তুমি কি কৰিব পাৰা 1 আৰু 2 দুইটা উলিয়াই দিলে 3 ওম যদি 6 ওম কৰিব লাগে তেতিয়ালে ডাইৰেক্টলি যদি 6 ওম থাকে 6 ওমটো উলিয়াই দিব পাৰা নহলে 1 2 + 3 তিনটা উলিয়াব লাগিব বুজি পালা এনেকুৱা কম্বিনেশনত আমি বেলেগ বেলেগ ধৰণৰ ৰেজিস্ট্যান্স ইয়াত ইনক্লুড কৰিব পাৰিম মানে যেতিয়া ইয়াৰ পৰা হোলটোৰ পৰা নাটটো উলিয়াই দিবা হেতুৱে কি বুজায় ৰেজিস্ট্যান্সটো ইনক্লুড কৰা বুজায় ঠিক আছে এতিয়া ইয়াতে কি থাকিব ৰেজিস্ট্যান্স বক্স এটা থাকিব এই ৰেজিস্ট্যান্স বক্সটো কি কৰিম আৰু এটো হৈছে EMF যাৰ ইন্টাৰনাল ৰেজিস্ট্যান্সটো মেজাৰ কৰিব লাগে মানে R টো মেজাৰ কৰিব লাগে ঠিক আছে ইয়াতে দুটা কন্ডিশন থাকিব প্ৰথম কন্ডিশনটো আমি কি লম ৰেজিস্ট্যান্স বক্সৰ ৰেজিস্ট্যান্সটো ইনফাইনাইট কৰি দিম ৰেজিস্ট্যান্স বক্সৰ ৰেজিস্ট্যান্সটো যদি ইনফাইনাইট কৰি দিম তেতিয়াহলে কি হ'ব এই ৰেজিস্ট্যান্স বক্সৰ ৰেজিস্ট্যান্সটো আমি কি কৰিলো ইনফাইনাইট কৰি দিলো ইনফাইনাইট কৰি দিয়াৰ লগে লগে এফালে কোনো কাৰেন্ট নাহে আহিবনে নাহে এফালে কোনো কাৰেন্ট নাহে তেতিয়াহলে গ্যালভানোমিটাৰৰ যেটো নাল ডিফ্লেকশন দেখাব এটো EMF-ৰ কাৰণে দেখাব ঠিক আছে আৰু নেক্সট আমি কি কৰিম এই যেটো ৰেজিস্ট্যান্স বক্স আছে এই ৰেজিস্ট্যান্স বক্সটো কিবা এটা ৰেজিস্ট্যান্সত দি পেলাই চাম মানে তোমালোকে বস্তুটো এনেকে লিখি লোৱা এই প্ৰথমতে সাৰ্কিটটো আঁকি লওঁচোন সাৰ্কিটটো আঁকি লওঁ এই সাৰ্কিটটো আঁকি লোৱা ৰেজিস্ট্যান্স বক্সৰ সৈতে এই সাৰ্কিটটো আঁকি লোৱা ৰেজিস্ট্যান্স বক্সৰ সৈতে আঁকি লোৱা জলদি জলদি আঁকা এতিয়া প্ৰথমতে তোমালোকে লিখা কেস 1 বুলি লিখা কেস 1 ত তোমালোকে লিখিবা when RB infinity when resistance boxৰ resistance টো কিমান হ'ব ইনফিনিটি হ'ব আৰু এই সিচুৱেচনটো আমি ধৰি লৈছো L1 যেটো পইণ্ট আছে L1 পইণ্টত কি হয় ব্যালেন্স কন্ডিশন অবটেইন হ'ব ঠিক আছে ব্যালেন্স কন্ডিশন অবটেইন হ'ল তেতিয়া হলে what will be E is equal to K multiplied by L1 এটো অলরেডি আমি আগতে পাইছো হয় নহয় E is equal to K multiplied by L1 এটো আমি এক নম্বৰ দিম এটো নম্বৰ 1 দিম তাৰপিছত নেক্সট কেস 2 লিখা কেস 2 যিকোনো ৰেজিস্ট্যান্স উলাই হ'ব কেস 2 when RB is equal to R মানে কি ৰেজিস্ট্যান্স বক্সৰ যেটো ৰেজিস্ট্যান্স আছে এটো আমি কিমান লৈছো when RB is equal to R তেতিয়া হলে ইয়াৰ ৰেজিস্ট্যান্সটো কিমান হ'ব R হ'ব হয় না নহয় এই যেটো ৰেজিস্ট্যান্স থাকিব এই ৰেজিস্ট্যান্সটো কিমান আহিব R আহিব যদি ৰেজিস্ট্যান্সটো যদি R হয় তেতিয়া হলে সব গ্যালভানোমিটাৰত আমি 0 কারেন্ট পাইছো কথাটো বুজি পাইছা নাই গ্যালভানোমিটাৰত আমি 0 কারেন্ট পাইছো তেতিয়া 0 কারেন্টৰ মিনিংটো কি এফালৰ পৰা কোনো কারেন্ট অহা নাই
ঠিক আছে আৰু এই ফালৰ পৰাও কি হ'ল আলটিমেটলি কোনো কাৰেন্ট অহা নাই তেলে এই যেটো সাৰ্কিট আছে এই সাৰ্কিটত ইন্টাৰনাল কাৰেন্ট এটা ফ্লো হ'ব নে নাই মানে চোৱা কথাটো এনেকুৱা টাইপৰ অকমান বস্তুটো ভালকে চাই লবা কি হয় এই যেটো গ্যালভানোমিটাৰ আছে ই জিৰো ডিফ্লেকশন দেখাইছে জিৰো ডিফ্লেকশন কেতিয়া দেখাব যেতিয়া কাৰেন্ট কি হয় আইদাৰ কি হয় এইফালে যেটো কাৰেন্ট আহিছে এই কাৰেন্টটো এইফালৰ পৰা আহিছে ঠিক আছে এইফালৰ পৰা অহা নাই এইফালৰ পৰা আহিলে কাৰেন্টটো ইয়াতে কিবা এটা ইনজেকশন কৰিলে কিন্তু কি হ'ব আৰু এটা কন্ডিশন হ'ব পাৰে এই লুপটোতে এটা কাৰেন্ট ফ্লো হ'ল এই যেটো লুপটোত কাৰেন্ট ফ্লো হৈছে এই কাৰেন্টটো না এইফালে গৈছে না এইফালে গৈছে নিজৰ ভিতৰতে ফ্লো হৈ আছে কাৰণ ইয়াতে এটা ইএমএফ আছে ইয়াতে এটা ৰেজিস্ট্যান্স আছে ইয়াতে এটা ৰেজিস্ট্যান্স আছে ইয়াৰ ভিতৰতে এটা ইন্টাৰনাল কাৰেন্ট এটা ফ্লো হ'ব আৰু এই ফালৰ পৰা কোনো কাৰেন্ট নাহে এই ফালৰ পৰা কোনো কাৰেন্ট নাই কথাটো বুজি পাইছা নাই সো তেতিয়া এই কন্ডিশনটো কি হ'ব যেতিয়া ৰেজিস্ট্যান্স বক্সৰ ৰেজিস্ট্যান্স R হয় তেতিয়া হলে এই যেটো সাৰ্কিট থাকে এই সাৰ্কিটত এটা ইন্টাৰনাল কাৰেন্ট ফ্লো হ'ব আৰু এই ইন্টাৰনাল কাৰেন্টটো যদি আমি I বুলি ধৰো what is I কিমান হ'ব I হ'ব EMF divided by R plus R হ'ব নে এটো ৰেজিস্ট্যান্স কিমান হ'ব R আৰু R plus R ক EMF এ ডিভাইড কৰিব লাগিব তেতিয়া আমি কি পাম ইন্টাৰনাল কাৰেন্টটো পাম ঠিক আছে এতিয়া what is E KL1 ওকে আমি এটা লিখিম KL1 R plus R what is I তো আমি কি বুলি লিখিব পাৰো তো আমি কি বুলি লিখিব পাৰো আমি কি উলিয়াব লাগে ইয়াৰ পৰা স্মল r উলিয়াব লাগে এফালে লিখিলো এইখিনিটো দৰকাৰ নাই এতিয়া হলে এইখিনি আমি এড কৰিছো I R plus R is equal to किमान है वो KL1 implies I R plus I R is equal to KL1 implies R is equal to क्या है वो KL1 minus IR divided by I KL1 minus V2 is a terminal potential and V2 is a I R E by V minus 1 आएगा what is V KL2 V is equal to आएगा KL2 so हमें तो लिखा होगा R multiplied by KL1 divided by KL2 minus 1 এজলে কিমান হইব L1 divided by L2 minus 1 এটো অকন ভালকে সোয়া এটো অলপ বাকি কাট অকমান কনসেপচুয়াল হয় এটো কাৰণে এই বস্তুটো ভালকে সোয়া এই বস্তুটো বুজি পাইছান নাই পোৱা মানে নাই পোৱা তেতিয়া মই কৈ দিলো